নমস্কাৰ বন্ধুসকল, আশা কৰোঁ ভালে আছে। গুড ইভিনিং, গুড আফটাৰনুন তো মই আজি এটা আপোনালোকৰ আগত কাহিনী এটা কৈ আছোঁ। কাহিনীটো হ'ল যে এবাৰ এহাল দম্পতীয়ে এখন ৰেষ্টুৰেণ্টত খাবলৈ গ'ল। খাবলৈ যোৱাৰ পিছত ভিতৰত সোমোৱাৰ পিছত মেনেজাৰজনে সুধিলে যে ছাৰ আপোনালোকে কি খাব? বোলে ভাত খাম। তেতিয়া মেনেজাৰজনে ক'লে যে ছাৰ, আমাৰ ইয়াতে এটা নতুনকৈ পলিচি খোলা হৈছে। পলিচিটো হ'ল আপোনালোকৰ ইয়াতে খোৱা বোৱাৰ সময়ত যিখিনি সময় আপুনি আধা ঘণ্টা 50 মিনিট থাকিব, সেই সময়খিনি আপোনাৰ মোবাইল দুটা ইয়াতে মোৰ তাত জমা ৰাখিব লাগিব। তেতিয়া মই আপোনাক পাৰ হেড 20% ডিছকাউণ্ট দিম, বুজিছে? তেতিয়া মেডামগৰাকীয়ে আচৰিত হৈ সুধিলে, কিয় যে এনেকুৱা আমাৰ ছাৰে এইটো পলিচি বনাইছে, গতিকে যদি আপোনালোকে একচেপ্টেবল হয় তেতিয়াহে মই এইটো কৰিব বিচাৰোঁ। তেতিয়া মেডামগৰাকীয়ে চিন্তা কৰি পেলাই ক'লে, বোলে আমাৰ যদি দুজনৰ মাজত খাওঁতে 1000-1200 টকা যায়, তাতে যদি আমি 40% ডিছকাউণ্ট পাওঁ, মিনিমাম 300-400 টকা এটা আমাৰ বাচি যাব, বা যিয়ে নহওক বাৰু বাচিব, যিমানখিনি বাচিব। তো তাৰপিছত মোবাইল দুটা জমা দি পেলাই তেখেত দুয়ো এখন ডাইনিঙলৈ বহিলে, গৈ পেলাই চুকৰ ডাইনিংখনত গৈ বহিলে। বহাৰ পিছত দুয়ো কথা পাতি আছে, ভাৱ বিনিময়, ইজনৰ সিজনৰ মাজত ভাৱ বিনিময় কৰি থাকোঁতে 15 মিনিটমান পিছত এজন ৱেটাৰে খোৱা বস্তুখিনি লৈ আহিলে। বোলে ছাৰ এয়া লওক। ৱেটাৰজনে ক'লে, ছাৰ এয়া লওক, আপোনালোকৰ খানা ৰেডি। তেতিয়া খোৱা বোৱা কৰি পেলাই হাত মুখ ধুই আহি পেলাই কাউণ্টাৰলৈ গৈ ৰিচিপশ্যনত গৈ পেলাই মেনেজাৰজনক সুধিলে, বোলে ভাইটি আমাৰ বিল কিমান হ'ল? তেতিয়া মেনেজাৰজন ক'লে, ছাৰ আপোনাৰ বিল আহিছে আপোনাৰ 1300, তো আপোনাৰ 40% ডিছকাউণ্ট মেলি আপোনাৰ 1000 নিচিনা আপোনাৰ এটা এমাউণ্ট আহিছে, গতিকে আপোনালোকে এইটো পে'মেণ্ট কৰিব লাগে। তেতিয়া হঠাৎ মেডামগৰাকীয়ে কৈ উঠিল, বোলে ভাইটি, আপোনাৰ 40% ডিছকাউণ্টটো নালাগে, আমাৰ যিটো বিল আছিলে আপুনি সেইটো লওক। বোলে কিয়? নহয়, মই আমাৰ যিটো পলিচি মতে মই যাব লাগিব। তেতিয়া মেডামগৰাকীয়ে ক'লে যে চোৱা ভাইটি, আপুনি আমাৰ যি মোবাইল দুটা লৈ পেলাই ৰাখিলে, আমি আধা ঘণ্টা 45 মিনিট সময় যি ইয়াতে বহি পেলাই আমাৰ দুয়োৰে মাজত যিখিনি ভাৱ বিনিময় কৰিলোঁ, কথা পাতিলোঁ, বহুতো কিবা কিবি ভাল লাগিল, বহুতো স্মৃতি হিচাপে আমাৰ থাকি গ'ল। গতিকে আমাক এই আপোনাৰ 40% ডিছকাউণ্টটো নালাগে, আপুনি আমাৰ গোটেই বিলটোৱে ৰাখক। আপোনাৰ